কাজেন আসাম ভয়েসৰ দৰ্শকসকললৈ স্বাগতম জনাইছোঁ। আহক মৰণী বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে কি ক'লে শুনো। মই খুবেই আনন্দিত। মৰণী সমষ্টিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ অধিৱেশন হ'বলৈ গৈ আছে 27-28-29 ডিচেম্বৰত আৰু দুটামান দিনৰ পিছতে এই অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ পূৰ্বাঞ্চল টাই সাহিত্য সভা অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত সিঁচৰিত হৈ থকা টাই আহোম লোকৰ বুদ্ধিজীৱীসকল, ইয়াৰ লগতে বিভিন্ন শিল্পী, ছাত্ৰ ছাত্ৰী, বিভিন্ন চিন্তাবিদ সকলোৱে ইয়াতে প্ৰায় একত্ৰিত হ'ব। খুব এটা আনন্দময় এটা পৰিৱেশ সৃষ্টি হৈছে। এই চেলেঙাত অঞ্চলৰ কাষৰীয়া সমূহ গাঁৱৰ ৰাইজে আৰু কেইটা দিনে ৰাতিয়ে কষ্ট কৰিছে এই অনুষ্ঠানটি সাফল্য ৰূপ দিবলৈ। আৰু আমি ইতিমধ্যে বৰ্তমান ডামচাও তিলক গগৈ যি সময় ক্ষেত্ৰ এই নামাকৰণ কৰা হৈছে চেলেঙাত ষ্টেডিয়ামৰ এই স্থানত ইতিমধ্যে বিভিন্ন নৃত্য গীত মাতৰ ইয়াত অনুশীলন চলি আছে। প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট প্ৰকাৰে সহায় কৰিছে। মাননীয় মন্ত্ৰী যোগেন মহন ডাঙৰীয়াক বিশেষভাৱে এই অনুষ্ঠানটো সাফল্য ৰূপ দিবৰ কাৰণে তেখেতক নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে। আৰু মাননীয় মন্ত্ৰী যোগেন মহন ডাঙৰীয়াও আমাৰ ইয়াত কেইবাবাৰো আহিছে, উদযাপন সমিতিৰ লগত আলোচনা কৰিছে, মূল সমিতিৰ লগত আলোচনা কৰিছে। আমি আশা ৰাখিছোঁ যিসমূহ সন্মানীয় অতিথি বা আমাৰ টাই আহোম জনগোষ্ঠীৰ বুদ্ধিজীৱী সন্মানীয় লোক আহিব, তেওঁলোকক এই চেলেঙাত অঞ্চলৰ মৰণী সমষ্টিৰ সমূহ ৰাইজে মিলি পেলাই আমি তেওঁলোকক আপ্যায়ন কৰিব পাৰিম, আদৰ কৰিব পাৰিম। এনেধৰণৰ এটা স্মৃতি ৰৈ যোৱাকৈ এই অনুষ্ঠানটো আয়োজন কৰা সকলোৱে এটা প্ৰস্তুতি চলাইছে। মই আনন্দিত বিধায়ক হিচাপে মই জড়িত হৈ পাই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে। আৰু মোৰ বিশ্বাস উদযাপন সমিতিয়ে সকলোৱে এই দিনে ৰাতিয়ে কষ্ট নিশ্চয় সফল হ'ব। আৰু আপোনালোকৰ মাধ্যমেৰে আমি অনুৰোধ জনাম সমূহ ৰাইজক এই 3 দিনীয়া কাৰ্যসূচীত আমাৰ সংগ দিয়া পৰামৰ্শ দিয়ে মই বিশেষভাৱে আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে উদযাপন সমিতি আৰু মূল সমিতিয়ে লগ কৰোঁতে তেখেতে সকলোটো প্ৰকাৰে সহায় কৰিব। তেখেতে অহাৰো আগ্ৰহ প্ৰকাশ কৰিছে। যদি অন্য চৰকাৰী বিশেষ কাৰ্যসূচী নাথাকে তেখেতে কথা দিছে 3 দিনৰ কাৰ্যসূচীৰ ভিতৰত কোনো এটা দিন হ'লেও তেখেতে আমাক দেখা দিব। কিন্তু তেখেতৰ সম্পূৰ্ণ সহযোগিতা আমি পাইছোঁ। মুখ্যমন্ত্ৰী নহ'লেও আমাৰ মন্ত্ৰী যোগেন মহন ডাঙৰীয়া আৰু মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, কেইজন বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু কেইজন বিধায়কে ইতিমধ্যে ইয়াত অহাটো তেওঁলোকে নিশ্চিত কৰিছে। মোৰ বিশ্বাস খুব সুন্দৰ অনুষ্ঠান হ'ব আৰু আপোনালোকৰ সকলোৰে সহযোগিতা আমি লগতে দিয়া পৰামৰ্শ কামনা কৰিছোঁ। চেয়াৰমেন ডাঙৰীয়া আৰু লগতে ইয়াত উপস্থিত থাকিব পৰা আমাৰ বিভিন্ন পৰ্যায়ৰ সন্মানীয় বিষয়ববীয়াসকল, মহিলা মঞ্চ আৰু নিৰু ভৰালী, তৰা বৈশ্য, গিৰেণ দাস, হলধৰ, নকুল ডেকা, বৈকুণ্ঠ দাস, ববিতা ডেকা।